পুনৰ উত্তপ্ত হৈ পৰিছে ৰঙিয়া থানা চৌহদ। ৰঙিয়া আৰক্ষী থানা চৌহদত ব্যাপক হাৰত আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। সহস্ৰাধিক লোকে আহি থানা ঘেৰাও কৰি তেওঁলোকে পুনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। আমাৰ সৈতে ইয়াতে কিছুসংখ্যক স্থানীয় লোক আছে, তেওঁলোকৰ পৰা পোনে জানিবলৈ বিচাৰিম আচলতে আপোনালোকে আজি পুনৰ কিহৰ কাৰণে ইয়াতে থানা ঘেৰাও কৰিলে? ৰঙিয়াত এইটো এটা ৰেকৰ্ড। এই ধৰণৰ নৃশংস হত্যাৰ ঘটনা ইয়াৰ পূৰ্বে হোৱা নাই। এই ঘটনাত যিসকল জড়িত সেইসকল শাসক দলৰ অতি শীৰ্ষ পৰ্যায়ৰ নেতাৰ লগত তেওঁলোকৰ বন্ধুত্ব আছে, মিত্ৰতা আছে। ভৱেশ কলিতাৰ লগত ফটো আছে, MP শইকীয়াৰ লগত ফটো আছে। গতিকে ৰাইজে যথাৰ্থভাৱে সন্দেহ কৰিছে যে এই হত্যাৰ পিছফালে ৰাজনৈতিক পৃষ্ঠপোষকতা আছে। আৰু যোৱা ৩-৪টা দিনৰ ঘটনাক্ৰমত এই কথা দেখা গ'ল যে তেওঁলোকে আচলতে এই যে মৃত ধৰ্মেন্দ্ৰ নাথৰ যিটো পৰিয়াল, এই পৰিয়ালক মুঠেও আশ্বস্ত কৰিব পৰা নাই। তেওঁলোকৰ আজি সন্মুখৰ পৰা ডেড বডি পুলিচে পোষ্টমৰ্টেমত লৈ গৈছে। বাৰে বাৰে তেওঁলোকৰ অভিভাৱকে কৈ আছে যে আমিও যাওঁ, কিন্তু তেওঁলোকক লুকাই চুৰ কৰি তেওঁলোকক লগত নিনিয়াকৈ তেওঁলোকে ডেড বডি লৈ গৈছে। গতিকে মানে দেয়াৰ ইজ এভৰি চান্স অফ মেনিপুলেশ্যন অফ দি পোষ্টমৰ্টেম ৰিপৰ্ট। গতিকে মৰণোত্তৰ পৰীক্ষাৰ গোটেই প্ৰক্ৰিয়াটোক মেনিপুলেট কৰাৰ সন্দেহ ৰাইজে কৰিছে আৰু সেই সন্দেহ যুক্তিসংগত সন্দেহ। গতিকে যেতিয়ালৈকে গাৰ্জেন গৈ নাপায় তেতিয়ালৈকে পোষ্টমৰ্টেমৰ কামটো প্ৰচেছটো ষ্টাৰ্ট কৰিব নালাগে। গাৰ্জেনৰ দ্বাৰা নিয়োজিত স্বাস্থ্য বিশেষজ্ঞৰ উপস্থিতিত পোষ্টমৰ্টেমটো হ'ব লাগে। তেওঁলোকে আহি এনেধৰণে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু এই আন্দোলনত তেওঁলোক ক্ষুব্ধ হৈ পৰিছে, কিয়নো যি সময়ত মৃতদেহলৈ মৰণোত্তৰ পৰীক্ষাৰ সময়ত লৈ যোৱা হৈছিল সেই সময়ত কোনো ধৰণৰ অভিভাৱক নিয়োগ হোৱা নাছিল। তাৰ বিৰুদ্ধে খুব উজাৰিছে। আন কিছুসংখ্যক স্থানীয় যুৱক আছে, তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম আচলতে আপোনালোকে কিহৰ বাবে ধৰ্ণা দিছে? অতি দুখ লগা কথা যে মৰণোত্তৰ পৰীক্ষা কৰিব যোৱাৰ সময়ত অভিভাৱকক যেনেধৰণে বিচৰা হোৱা নাই তেনেধৰণে বিচাৰিব লাগে। আৰু এই ক্ষেত্ৰত আমি জনাব বিচাৰো যে দুজনক কেৱল মাত্ৰ দুজনক কৰায়ত্ব কৰিয়ে এই কেছ প্ৰকাশত ৰফা কৰাৰ যি আচলতে ষড়যন্ত্ৰ ৰচিছে বৰঘৰীয়া ৰজাঘৰীয়াই, এয়া কিন্তু আমি ৰঙিয়া ৰাইজে কিন্তু কোনো ধৰণে সহ্য কৰা নহ'ব। এয়া উচ্চ পৰ্যায়ৰ তদন্ত লাগিব, CBI তদন্ত লাগিব। ন্যায়ৰ জৰিয়তে যথাৰীকে নিয়ম মতে আচলতে তেওঁলোকক শাস্তি বিহিব লাগিব। আমি কোনোমতেই ৰঙিয়া ৰাইজে সহ্য নকৰে। এই যি আচলতে ভেৰনীয়া গুণ্ডা, বিজেপিৰ যি আচলতে ভেৰনীয়া গুণ্ডা আচলতে তেওঁলোকে এনেধৰণৰ ঘটনা সংঘটিত কৰিছে, ইয়াক কোনো পৰ্যায়ে সহ্য কৰা নহ'ব। ৰাজ্যিক বিজেপিৰ গৃহ সমষ্টি যি ৰঙিয়া সমষ্টি আছে, ৰঙিয়া সমষ্টিত বিজেপিৰ একাংশ নেতাই যি গুণ্ডাগিৰি চলোৱা বুলি তেওঁলোকে খুব উজাৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে এটা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হ'বলৈ পালে। আৰু যোৱা বুধবাৰে যি ৰঙিয়াৰ মালদাপাৰা যি আশ্ৰমত তেওঁলোকে বনভোজ চাবলৈ গৈছিলে দুটা দলে, আৰু সেই সময়তে এখন কাজিয়াৰ সূত্ৰপাত হৈছিলে। বিজেপি নেতা হিমাংশু কাকতিৰ বাহনত পিছফালৰ পৰা ধৰ্মেন্দ্ৰ নাথে খুন্দিয়াইছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত এক কাজিয়াৰ সূত্ৰপাত হৈছিলে। আৰু কাজিয়াৰ সূত্ৰপাতৰ পিছতে এটি পুখুৰী দলিয়াই দিছিলে, উপৰি প্ৰহাৰ কৰা হৈছিলে আৰু তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈছিল, থানাত গোচৰ ধৰিছিল। কিন্তু আৰক্ষীয়ে তততে গোচৰ নোলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তাৰ বিৰুদ্ধে এনেধৰণে পৰিপ্ৰেক্ষিতত আজি ধৰণে তেওঁলোকে ৰাজপথত আহি আন্দোলন কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে ৰঙিয়া ৰাজ্যিক বিজেপিৰ সভাপতিৰ বিৰুদ্ধে তেওঁলোকে বিজেপিৰ বিৰুদ্ধে খুব উজাৰিছে, কিয়নো যিসকল এই হত্যাকাণ্ডত জড়িত আছে তেওঁলোক আচলতে বিজেপি নেতা হোৱাৰ বাবে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া বুলি তেওঁলোকে খুব উজাৰিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে তেওঁলোকে আন্দোলন কৰিছে আৰু এই ধৰণে তেওঁলোকে আন্দোলন কৰিছে চৰকাৰৰ বিৰুদ্ধে খুব উজাৰিছে। ৰাজ্যিক বিজেপিৰ ভৱেশ কলিতা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে খুব আন এজন যুৱক আছে, তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব? আচলতে চাওক যে আমি পৰহি দিনা অৰ্থাৎ যোৱাকালি আমি সংবাদ মাধ্যমত গম পাইছো যে এই ঘটনাৰ লগত জড়িত থকা দুগৰাকী মূল যি দোষী, সেই দুগৰাকী দোষী অমূল্য
হিমাংশুক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক ক'ত ৰাখিছে তেওঁলোক বৰ্তমান ক'ত আছে এই কথাটো ৰাজহুৱা কৰিব লাগে প্ৰথম কথা যদি হিমাংশু কাকতি আৰু অমূল্য লগৰক গ্ৰেপ্তাৰ কৰিছে প্ৰশাসনে তেতিয়াহ'লে তেওঁলোকক ক'ত ৰাখিছে এই কথা ৰঙিয়া প্ৰশাসনে স্পষ্ট কৰক আৰু তাৰ পাছত তেওঁলোকৰ ভিডিঅ' প্ৰকাশ কৰক এতিয়ালৈকে কিন্তু ৰাইজে গম পোৱা নাই ইতিমধ্যে 5 দিন উকলি যোৱাৰ পিছত প্ৰশাসনে ডেড বডি উদ্ধাৰ কৰিছে 5 দিনলৈকে ৰঙিয়া প্ৰশাসনে য'ত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই তেনেস্থলত যে দুখী তেওঁলোকে কৰায়ত্ব কৰিছে ইয়াত কিন্তু আমাৰ সন্দেহ আছে ৰাইজৰ ঘটনাত জড়িত মাত্ৰ 2জনক কৰিছে চাওক যদি আপোনালোকে চাই লিষ্টখন বহুত দীঘলীয়া তালিকা দীঘলীয়া বহুত মানে আপোনাৰ আশীষ পুষ্ট নেতা আছে ডাঙৰ ডাঙৰ বৰঘৰীয়া নেতা আছে বেডৰুমলৈকে সম্পৰ্ক থকা নেতা আছে মানে তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব প্ৰশাসনে গোটেইবিলাক ৰাইজৰ আগত মুকলি কৰিব লাগে এই বিষয়টো এই যে হত্যাকাণ্ড এইটো ফাৰ্ষ্ট একাডেমিত বিচাৰ হ'ব লাগে ইয়াত যেনে দুখী কোনো মধ্যে হাৰি যাব নোৱাৰে যিকেইগৰাকী মূল দুখী ইয়াত প্ৰত্যেকগৰাকী দুখী শাস্তি নোপোৱা পৰ্যন্ত আমাৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ চলি যাব আৰু আমি ৰঙিয়া প্ৰশাসনক আহ্বান জনাইছো যে হিমাংশু কাকতি আৰু অমূল্য সঁচা অৰ্থত যদি গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক ক'ত ৰাখিছে কি কৰিছে তাৰ ভিডিঅ' অতি সোনকালে আমাৰ প্ৰতিবাদকাৰী ৰাইজৰ আগত প্ৰচাৰ কৰক অন্যথা কিন্তু ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব তেওঁলোকে তীব্ৰ আন্দোলন গঢ়ি তোলা পৰিলক্ষিত হৈছে মই কেৱল দেখুৱাবলৈ অনুৰোধ জনাম আচলতে যিসকল লোক আছে দক্ষিণ বৰদলাৰ লগতে ৰঙিয়াৰ স্থানীয় লোক আছে তেওঁলোক আহি ৰঙিয়া থানাৰ সন্মুখৰে যিটো পথ গৈছে এই পথটো সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে কোনো পৰ্যায় ইয়াৰ পথটোৰে যাতায়াত বন্ধ কৰি আহিছে যান বাহন কোনো ধৰণৰ অহা যোৱা কৰিবলৈ দিয়া হোৱা নাই অৱশ্যে এই ক্ষেত্ৰত এম্বুলেন্সক ৰেহাই দিয়া হৈছে লগতে তেওঁলোকে আৰক্ষীৰ বিৰুদ্ধে খুব ওজৰা পৰিলক্ষিত হৈছে কিয়নো আৰক্ষীয়ে এই ক্ষেত্ৰত তদন্তৰ যদি গোচৰ ৰুজু কৰিলে হয় তেতিয়াহ'লে হয়তো এই হত্যাকাণ্ড নহ'লে বুলি তেওঁলোকে খুব ওজৰিছে আৰু চৰকাৰৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ বিৰুদ্ধে এনেধৰণে খুব ওজৰা পৰিলক্ষিত আছে আৰু লগতে এই ঘটনাত যিসকল জড়িত আছে জড়িতসকলক কঠোৰ যাতে শাস্তি দিয়া হয় যিসকল এতিয়াও মুকলীয়া কৰাৰ তলত তেওঁলোকে পলাই থাকিবলৈ সক্ষম আছে আচলতে কাৰ আশীৰ্বাদত পলাই থাকিবলৈ সক্ষম আছে সেয়াও এক ৰহস্যৰ খনি ফটোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে অতি সোনকালে তদন্তকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এক উচিত তদন্ত কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ